পেঞ্চন আঁচনি সম্পৰ্কে বিধায়ক অখিল গগৈয়ে এটা প্ৰশ্ন সুধিছিল আৰু এই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী মহোদয়ে বিকৃতভাৱে সদনত উপস্থাপন কৰিছে। তেখেতে কৈছে যে শিক্ষা বিভাগৰ নিযুক্তিসমূহ যেহেতু নতুন নিযুক্তি নাছিল, ভেঞ্চাৰ স্কুলত কাম কৰি থকা আছিল, সেই গতিকে তেওঁলোকক ওল্ড পেঞ্চনত আনিব নোৱাৰে আৰু অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰা নিচিনাকৈ তেওঁলোকৰ পেঞ্চন 2000-3000 টকা বৰ্তমানে যিটো হৈ আছে তাৰ ক্ষেত্ৰত চৰকাৰে একো কৰিব নোৱাৰে। কিন্তু 1-1-2004 তাৰিখে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কেন্দ্ৰৰ পৰা নিৰ্দেশনা দি অসমত NPS জাৰি কৰিছিল আৰু NPSৰ অধীনত মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে অকল শিক্ষা বিভাগৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ সমস্যা হৈ থকা নাই। 1-1-2004 পিছত নিযুক্তি হোৱা অসম চৰকাৰৰ ACS বিষয়া, অসম চৰকাৰৰ গৃহ বিভাগৰ বিষয়া, পঞ্চায়ত বিভাগ, স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভিন্ন বিভাগত যিসকল নিযুক্ত হৈছিল তেখেতসকল সকলোৱে বৰঙনিমূলক NPS ব্যৱস্থাৰ পেঞ্চনৰ দ্বাৰা অন্তৰ্ভুক্ত। তেওঁলোক কাকো OPS দিয়া হোৱা নাই। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিটো ক'লে শিক্ষা বিভাগৰ সমস্যা বুলি, প্ৰকৃততে এইটো অসমৰ সকলো চৰকাৰী বিভাগৰ 1 জানুৱাৰী 2004 চনৰ পিছত নিযুক্ত হোৱা কৰ্মচাৰীৰ সমস্যা। কিন্তু এই সমস্যাটো ভাৰতবৰ্ষৰ অন্যান্য অ-বিজেপি চৰকাৰে সমাধান কৰিছে, অসম চৰকাৰে সেইখিনি কৰিব বিচৰা নাই আৰু সেই গতিকে আজি আমি এই প্ৰশ্নৰ সদুত্তৰ নাপাই সন্মিলিতভাৱে বিৰোধীসকলে সদন ত্যাগ কৰি ওলাই আহিছোঁ। আৰু অখিল গগৈ ডাঙৰীয়া অলপ আপোনালোকক আৰু বিতংকে ক'ব। LOFৰ নেতৃত্বত আজি আমি সদন ত্যাগ কৰিছোঁ। আমি OPS লাগে বুলি LOFৰ নেতৃত্বত, আমাৰ দেৱত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি তিনিটা দলে আজি সদন ত্যাগ কৰিছোঁ, ঐক্যবদ্ধভাৱে সদন ত্যাগ কৰিছোঁ। আজি চৰকাৰে ঘোষণা কৰি দিছে যে অসমত OPS নিদিয়ে, একদম বিজেপি চৰকাৰ ডিটাৰমাইন। আৰু ভাৰতবৰ্ষত য'তেই বিজেপি চৰকাৰ আছে তাতেই OPS নিদিয়ে, য'তেই বিজেপি চৰকাৰ আছে তাতেই নিদিয়ে। গতিকে বিজেপি চৰকাৰক সেইকাৰণে কৰ্মচাৰীসকলে উচিত শিক্ষা দিব লাগে, আমি এই আহ্বান জনাইছোঁ। আৰু আজি হিমন্ত বিশ্ব শৰ্মাই একদম স্পষ্টকৈ ঘোষণা কৰি দিলে, যদি OPS দিয়ে 5 বছৰৰ ভিতৰত অসম চৰকাৰ বন্ধ হৈ যাব। তাৰমানে অসম চৰকাৰ যে দুৰ্বল, অসম চৰকাৰ যে দেউলীয়া, অসম চৰকাৰ যে টকা নাই, এই কথাটো আজি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈ দিলে। আৰু আমি স্পষ্টকৈ কৈ দিওঁ যে এয়া কংগ্ৰেছে NPS অনা নাই, NPS আনিছে বিজেপি চৰকাৰে, অটল বিহাৰী বাজপেয়ী চৰকাৰে। ইয়াত তৰুণ গগৈ ডাঙৰীয়া খেঁচা মাৰি ধৰি একো লাভ নাই। তৰুণ গগৈ ডাঙৰীয়া অনা নাই, ইয়াৰ নামেই হ'ল নেশ্যনেল পেঞ্চন ছিষ্টেম। বিজেপি চৰকাৰে ওপৰৰ পৰা জাপি দিছে। গতিকে আমি NPS বাতিল কৰি OPS আনিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। আপুনি কৈ দিয়ক। আমি তিনিটা ৰাজনৈতিক দলে আজি NPS বাতিল কৰি OPS আমাৰ ৰাজ্যখনত লাগু কৰিব লাগে, সেই সম্পৰ্কত বিধানসভাই এটা প্ৰস্তাৱ ল'ব লাগে। আমি এই দাবী উত্থাপন কৰিছোঁ অখিল গগৈৰ প্ৰশ্নৰ ওপৰত ছাপ্লিমেণ্টাৰী দি পেলাই। কিন্তু কথাটো হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ যি বক্তব্য আমি শুনিলোঁ, তেওঁ কোনোপধ্যে NPS বাতিল কৰাৰ সপক্ষে নাই, OPS তেওঁ লাগু নকৰে। তেওঁ বৰঞ্চ ওলোটাই কৈ আছে যে 35 বছৰ চাকৰি কৰাৰ পিছত 1935-ত 5 চনৰ বা 30 বছৰ চাকৰি কৰাৰ পিছত NPSৰ যিসকল ৰিটায়াৰমেণ্টত যাব তেওঁলোকে বেছি টকা পাব পেঞ্চনত কৰি। যদি বেছি টকাই পায় আৰু সেই টকাটো ক'ৰ পৰা পাব, ষ্টেট বেংকত তেওঁলোকে ইনভেষ্ট কৰিব আৰু ফটকা বজাৰত সেই পইচাটো যাব। আৰু ফটকা বজাৰত যেতিয়া যাব পইচাটো, এই পইচাটোৰ পৰা পেঞ্চন দিয়াটো কোনোপধ্যে সম্ভৱ নহয়। ইতিমধ্যে এইটো প্ৰমাণিত তথ্য হিচাপে আহিছে। 4 চনৰ পিছৰ পৰা যিসকল কৰ্মচাৰী এতিয়া ৰিটায়াৰমেণ্টত গৈ আছে তেওঁলোকে 1500, 1000, 2000 টকা পেঞ্চন পাই আছে। এতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যত যিটো অখিল গগৈ উত্থাপন কৰিছে, কথাটো উনুকিয়াইছে যে যদি OPS দিয়া যায় তেতিয়াহ'লে 5 বছৰত আমাৰ ৰাজ্যিক চৰকাৰখন দেউলীয়া হৈ যাব, ইমান টকা দিব লাগিব কৰ্মচাৰীক। তাৰমানে যদি NPSত থকা যায় সেই টকা দিব নালাগে, চৰকাৰৰ কোনো দায়বদ্ধতা নাথাকিব। এইটো তেতিয়া ষ্টেট বেংকত তেওঁলোকে ইনভেষ্ট কৰিব, ষ্টেট বেংকৰ মাজেদি ইনভেষ্ট কৰিব। আৰু ষ্টেট বেংকৰ টকা কেনেকৈ লুণ্ঠন হৈ আছে, কেনেকৈ ঋণ লৈ পেলাই ভাৰতবৰ্ষৰ পৰা আজি পুঁজিপতিসকল পলাই আছে, এই কথা বতৰাবিলাক আমি দেখি স্বাভাৱিকতে আজি কৰ্মচাৰীয়ে OPS নোহোৱাকৈ NPSত কোনো আস্থা স্থাপন কৰিব পৰা নাই, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত বুলি অনুভৱ কৰা নাই। আৰু সেইকাৰণে আজি কৰ্মচাৰীসকল ৰাস্তাত নামিছে। আৰু এই কৰ্মচাৰীসকলৰ লগত আমি বিধানসভাৰ বিৰোধী পক্ষৰ বিধায়কসকল আছোঁ আৰু আমি সজোৰে দাবী উত্থাপন কৰিছোঁ NPS বাতিল কৰি OPS আমাৰ ৰাজ্যখনত লাগু কৰক, নহ'লে
আজি 2,58,000 এতিয়ালৈকে আমাৰ NPSৰ অন্তৰ্ভুক্ত কৰ্মচাৰী আছে আৰু যদি নিয়োগ হৈ থাকে তেতিয়াহ'লে নিশ্চিতভাৱে ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীয়ে বৃদ্ধি হ'ব তাৰ বাহিৰতো কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ অজস্ৰ কৰ্মচাৰী আছে ৰেলকে ধৰি বেংককে ধৰি এই সকলোবিলাক আজি ভয়ংকৰ এটা বিপদৰ সন্মুখীন হ'ব অসুৰক্ষিত ভৱিষ্যতত যাব এই বিষয়টো লৈ পেলাই আমি সদন ত্যাগ কৰিছোঁ তিনিটা ৰাজনৈতিক দল স্পষ্টভাৱে কৈছে বেলেগ ফালে নিবৰ কাৰণে তাৰমানে যিহেতু তেওঁলোকে OPS নিদিয়ে হয়নে না পুৰণি পেঞ্চন ব্যৱস্থালৈ ঘূৰি নাযায় নতুন পেঞ্চন ব্যৱস্থা দিব মুখ্যমন্ত্ৰী জানে তেওঁ সমানটো আৰু ধুৰন্ধৰ মানুহ পৃথিৱীত নাই হয়নে নহয় কথা লুটিওৱা বাগৰটো নাম্বাৰ 1 পৃথিৱীৰ ভিতৰতে কেতিয়াবা চাগে অমিত শ্বাহেতো ভাবে যে এইজনটো মোতকৈ ওপৰত এনেকৈ বুলি ভাবে চাগে হয়নে নহয় গতিকে সেই মানুহজনে কথাটো বদলাবৰ কাৰণে এই কথাটো কৈছে গতিকে আমি এইটো কথা পাতি থাকি লাভ নাই